লাখপতি বাইদেউৰ ধন কেতিয়া লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে সংবাদমেলত সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি ৰূপায়ণৰ বাবে আজি কেবিনেটে পুনৰ 1450 কোটি টকা অনুমোদন জনায় বুধবাৰে সম্পন্ন হয় অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক কেবিনেটে বৈঠকৰ অন্তত সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সিদ্ধান্ত অনুসৰি লাখপতি বাইদেউৰ সাহায্য বিতৰণৰ সমষ্টিভিত্তিক তালিকা 9 জুনত প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে এমাহত 30তকৈ সমষ্টি লাখপতি বাইদেউ আঁচনি ধন বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে একেদৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যৰ যুৱসকলক দুটাকৈ ইনষ্টলমেণ্টত 2 লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ধনৰাশি অসম চৰকাৰে মণ্ডল ভিত্তিত 4খন সভা প্ৰদান কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি ৰূপায়ণৰ বাবে আজি কেবিনেটে পুনৰ 1450 কোটি টকা অনুমোদন জনায় আমি আৰু এটা কামত অলপ আগবাঢ়ি গলো আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেণ্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গুটে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব